লক্ষ্মী 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 আজি আকৌ লক্ষ্মীৰ কিহৰ প্ৰয়োজন হ'ল? মইতো বিষ্ণুপ্ৰিয়া লক্ষ্মী নহয়। লক্ষ্মী আমি জগতৰ ঈশ্বৰ আৰু তুমি এই জগতৰ মহালক্ষ্মী। লক্ষ্মী তোমাৰ এনে অবিবেশ্য কাৰ্যই আমাক দেৱৰ সমাজত ঘৃণনীয় কৰি তুলিছে। তুমি আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছা লক্ষ্মী। প্ৰভু আপুনি এইবোৰ কি কৈছে? মই হলে একোৱে বুজিব পৰা নাই। লক্ষ্মী তেন্তে শুনা লক্ষ্মী, অলপ দিনৰ পাছতে পৃথিৱীতে মহাপ্ৰলয় আৰম্ভ হ'ব আৰু এই মহাপ্ৰলয়ত মহাসাগৰৰ পানীয়ে পৃথিৱী ডুবাই পেলাব। কিন্তু তাৰ আগতেই তুমি মহাদৈত্যক স্বজন কৰি আমাৰ সৃষ্টিকে ধ্বংস কৰি আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছা। আপোনালোকৰ সেই গুপ্ত আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে, লক্ষ্মী তেন্তে মই কি কাৰণে অযোগ্য হলো যে আপোনাৰ পত্নী হৈও সেই আলোচনাত ভাগ ল'ব নোৱাৰিলো? লক্ষ্মী তোমাক এই কথা কোনে ক'লে? লক্ষ্মী মোক কোনেও ক'ব নালাগে, মই সকলো নিজেই জানিছো প্ৰভু। মই বুজিব পাৰিছো লক্ষ্মী, তুমি দেৱৰ্ষি নাৰদৰ কুচক্ৰান্তত পৰি এনে ঘৃণনীয় কাৰ্যত লিপ্ত হলা। কিন্তু লক্ষ্মী তুমি জানিব লাগিছিল, সঁচাক মিছা আৰু মিছাক সঁচা কৰা নাৰদৰ যুগে যুগে চলি আহিছে। জগতবাসীৰ আগত নাৰদ এজন তুতকীয়া বুলি জনাজাত। প্ৰভু নাৰদ এজন জ্ঞানী মানি ঋষি, তেওঁ মিছাৰ আশ্ৰয় কেতিয়াও ল'ব নোৱাৰে। লক্ষ্মী প্ৰভু আপুনিহে মোক প্ৰতাৰণা কৰিলে। প্ৰভু সেই ভূমণ্ডলৰ ভিতৰত ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু শিৱৰ ভাৰ্যা পাৰ্বতীৰ সমান গুণী মানি সুন্দৰী ৰমণী অন্য কোনোৱেই নাই বুলি। গতিকে এই বিষ্ণুপ্ৰিয়া লক্ষ্মী সেই ক্ষমতা আছে নে নাই লক্ষ্মী তাক মই প্ৰমাণ কৰি দেখাব খুজিছো লক্ষ্মী আৰু প্ৰতিদ্বন্দ্বিতা কৰিছো। প্ৰভু লক্ষ্মী আপোনাৰ যদি শক্তি আছে তেন্তে প্ৰতিৰোধ কৰক। তুমি দাম্ভিক, প্ৰভু তুমি গৰ্বিতা লক্ষ্মী। প্ৰভু তুমি গৰ্বিতা, তুমি আৰু এই বিষ্ণুপ্ৰিয়া লক্ষ্মী নোহোৱা কদাপি। তুমি কোন জানা? তুমি কোনোবা দানৱী। তুমি আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছা লক্ষ্মী। কিন্তু ইয়াৰ পৰিণাম কি হ'ব পাৰে এতিয়াও ভাবি নাছা। পৰিণামৰ কথা চিন্তা কৰি এই লক্ষ্মীক কৰ্তব্যত আগবঢ়া নাই। বিষ্ণু বুজক, এই লক্ষ্মীক অৱহেলা কৰাৰ পৰিণাম কি ভীষণ হ'ব পাৰে। ভুল লক্ষ্মী ভুল। তুমি যে আজি ভুল পথেৰে পৰিচালিত হলা, কিন্তু মনতে ৰাখিবা লক্ষ্মী, ইয়াৰ পৰিণাম কিন্তু অতি মৰ্মান্তিক হৈ উঠিব। এদিন নহয় এদিন তুমি মহাসংকটত পৰি উদ্ধাৰ পাবলৈ হাই কৰিব লাগিব। আৰু সিদিনা কিন্তু তোমাক উদ্ধাৰ কৰোঁতা তোমাৰ কাষত আৰু কোনো নাথাকিব লক্ষ্মী। মই তোমাৰ লগত তৰ্ক নকৰো, কাৰণ তোমাৰ যুক্তি হেৰাই গৈছে লক্ষ্মী। মই আহিলো লক্ষ্মী, মনতে ৰাখিবা লক্ষ্মী, ইউৱে কৰ্ম ফল, ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয় জানিবা নিশ্চয়। লক্ষ্মী
ইমান অবলা নহয় যে কাৰোবাৰ চাতুৰি কথাত ভুল যাব পৃথিৱী ধ্বংস হ'ব এখন যাতে নতুন পৃথিৱী সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই ভিখন দৈত্য মই কৰিলো স্বজন তুমি মোক ভিখন প্ৰতাৰণা কৰিলা প্ৰতাৰণা অ মাতৃ তই কি প্ৰতাৰণাৰ কথা কৈছ পুত্ৰ মই হলে একোৱে বুজিব পৰা নাই তুমি সেই সৰস্বতী মোক বিবাহ কৰাবলৈ নিৰ্দেশ দিছিলা এনেহেন উচিত নাৰীক বিবাহ কৰাবলৈ তুমি মোক কিয় নিৰ্দেশ দিলা সৰস্বতী কুৎসিত নাৰী অ মাতৃ এই কথাটো কোনে ক'লে পুত্ৰ মোক কোনেও ক'ব নালাগে মাতৃ সৰস্বতীয়ে নিজেই আহি কৈ গৈছে আৰু মোৰ চকু এতিয়াও অন্ধ হোৱা নাই পুত্ৰ তই ভুল বুজিছ তই নিশ্চয় অন্য কোনোবা ৰমণীক লগ পাই আহিলি শুন পুত্ৰ সৰস্বতীৰ সমান সুন্দৰী ৰমণী এই জগতত অন্য কোনোৱেই নাই যাৰ ৰূপৰ বৰ্ণনা কৰি মই শেষ কৰিব নোৱাৰো তই নিশ্চয় অন্য কোনোবা ৰমণীক লগ পালি পুত্ৰ মাতৃ সঁচা মিছা একোকে নাজানেই জানে মাথৈ নিজৰ কৰ্তব্য মাতৃ তুমি মোক প্ৰতাৰণা কৰিলা আৰু মই জানিবলৈ পাইছো ইয়াত যত মানে আছে সুন্দৰী ৰমণী সকলোবিলাক তোমাৰেই দাসী অতবিলাক সুন্দৰী ৰমণী থাকোঁতে কিয় মাতৃ তুমি মোক সেই উচিত নাৰীক বিবাহ কৰাবলৈ কৈছিলা পুত্ৰ মোৰ কোনো দাসী নাই তই মিছাত ফুল নাযাবি পুত্ৰ মিছাত ফুল নাযাবি তুমি মহা ভুল কৰিলা মাতৃ দাসী কন্যাক কদাপিতো এই অদৈত্যই অদাপিতো নকৰে বিবাহ নালাগে পুত্ৰ আজি অন্তে তোমাৰ সন্মুখত এই অদৈত্যই কৰিছে ভিখন প্ৰতিজ্ঞা মাতৃ ভিখন প্ৰতিজ্ঞা তুমিতো মোক গৰ্ভধাৰণ কৰি জন্ম দিয়া নে তুমি নিজ ইচ্ছা পূৰণৰ হেতু তুমি মোক কৰিছিলা স্বজন লক্ষ্মী পুত্ৰ তোমাক দেখিলে মোৰ অন্তৰত নাজাগে মাতৃভাৱ পুত্ৰ গতিকে তোমাক যদি মই পত্নী ৰূপে গ্ৰহণ কৰো তেন্তে সকলোবিলাক দাসী মোৰেই হ'ব কি কোৱা নহয় পুত্ৰ কোন মুখে এনে বাক্য তই কৰিছ উচ্চাৰণ তই পুত্ৰ হৈ মাতৃক আজি ভাজ্য ৰূপে পাব খুজিছ দূৰ হৈছা মোৰ সন্মুখৰ পৰা শাসন কৰি মই মহা ভুল কৰিলো তোক শাসন কৰি দেও সমাজলৈ আজি মই কলংক নামাই আনিলো দূৰ হৈছা দৈত্য মোৰ সন্মুখৰ পৰা তুমি মহাভুল কৰিলা এতিয়াহেই ভুলৰ প্ৰায়শ্চিত্ত কৰা লক্ষ্মী পুত্ৰভাৱ কৰি পৰিহৰ
পত্নীভাব জাগৃত করি এই দৈত্যর হৃদয়ত আল্লাহ গর্বিত দাঁড়ি তই মোৰ কথাত নজন যদি সন্মতি তেন্তে মই বলপূৰ্বক ভাৱে লৈ যাম তই তুমি শ্রেণী সোপা লক্ষ্মী মেলিয়াছে পাহি কেনে পাইছা তুমি জগতৰ মাতা হৈ মহাদৈত্য সৃজন কৰি আমাৰ সৃষ্টিকে ধ্বংস কৰিবলৈ গৈ এতিয়া লজ্জা নিবাৰণৰ বাবে হৌ মহাসমুদ্ৰৰ মাজত ডুব যাব প্ৰভু আমাক তুমি স্পৰ্শ নকৰিবা তোমাৰ পাপৰ প্ৰায়শ্চিত্ত হ'ব লাগে প্ৰভু হ'বলৈ নাৰী মই কোনো এক দুৰ্বল মুহূৰ্তত এনে নকৰিবলগীয়া কাম কৰি পেলালো মোক দৈত্যৰ হাতৰ পৰা ৰক্ষা কৰা প্ৰভু মোক দৈত্যৰ হাতৰ পৰা ৰক্ষা কৰা দৈত্যৰ হাতৰ পৰা তোমাক ৰক্ষা দৈত্যৰ হাতৰ পৰা তোমাক ৰক্ষা কৰিব পৰা শক্তি আমাৰ নাই প্ৰভু যেহেতু তুমি তাক অমৰত্ব বৰ্দি সৃজন কৰিলা প্ৰভু সেইবাবে তুমি আজি দৈত্যৰ পত্নীত্ব গ্ৰহণ কৰাৰ বাহিৰে অন্য উপায় নাই আপুনিও আছে এনে বাক্য কৰিলে উচ্চাৰণ নাই আমি এনে বাক্য কদাপিতো কৰা নাই উচ্চাৰণ শুনা ভালদৰে মহাদৈত্যই জগতবাসীৰ আগতে কেনেদৰে আজি উচ্চস্বৰে কৰিছে প্ৰচাৰ লক্ষ্মী তুমি মোৰেই শুনা ভালদৰে কেনেদৰে উচ্চস্বৰে লক্ষ্মী তুমি মোৰ পত্নী
লক্ষ্মী এই তার একমাত্র পত্নী, প্রভু আর প্রভু সেইভাবে লক্ষ্মী প্রভু আজি হন্তে, আজি হন্তে প্রভু ও লক্ষ্মী, আজি হন্তে তোমার পাবে প্রভু এই বৈকুণ্ঠপুরীর দ্বার, সেই বৈকুণ্ঠপুরীর দ্বার চিরদিনের পাবে, চিরদিনের পাবে চিরদিনের পাবে প্রভু। রুদ্ধ হইব। তুমি প্রভু প্রভু তুমি তুমি চরিত্রহীনা। নয়, মুখ ক্ষমা করো প্রভু, মুখ ক্ষমা করো। ক্ষমা ও প্রভু আরে তোমা ও প্রভু তোমাক যে ক্ষমা করার প্রশ্নই না হেল, প্রভু যেহেতু তুমি দৈত্যর পত্নী, নয় প্রভু নয় আর সেইভাবে প্রভু প্রভু আজি আমি তোমাক আপনি মুখ হাসতে দিও প্রভু, হাসতে দিও প্রভু, মুখ হাসতে দিও। সেইভাবে আজি আমি তোমাক আপনি মুখ কি প্রভু, আজি আমি তোমাকে পরিত্যাগ করিছি লক্ষ্মী। দেখা ঘর বিধির বিধান এহি ভুলি পৰিত্যাগ নকৰিব। এতিয়া মোৰ অৱস্থা কি হ'ব প্ৰভু, এতিয়া মোৰ অৱস্থা কি হ'ব? স্বৰ্গ স্বৰ্গ মৰ্ত্য মৰ্ত্য আৰু পাতাল, প্ৰভু এই তিনিও লোকত লুকাই তুমি মহাদৈত্যৰ হাতৰ পৰা কদাপিতো ৰক্ষা পাব নোৱাৰিবা। প্ৰভু যেহেতু তুমি তাক অমৰত্ব বৰ্জিছা, সেইভাবে এতিয়া তুমি লজ্জা নিবাৰণৰ বাবে সৌ মহাসমুদ্ৰৰ মাজত লুকাই থাকিব। আপুনি কেনে বিধান দিছে, আপুনি কেনে বিধান দিছে প্ৰভু, মোক পৰিত্যাগ নকৰিব, মোক পৰিত্যাগ নকৰিব, মোক পৰিত্যাগ নকৰিব প্ৰভু। গৰিবিতা নাৰীৰ উচিত শাস্তি হৈছে। লক্ষ্মী, তুমি যদি এই জগতৰ মাতা হৈ থাকিব বিচাৰা, আৰু যদি তুমি তোমাৰ সতীত্ব ৰক্ষা কৰিব বিচাৰা, তেন্তে তুমি তোমাৰ বিলুপ্তি সাধন কৰিব লাগিব। আপোনাৰ এই সুদৰ্শন চক্ৰই মোৰ মুণ্ড ছেদন কৰি মহাসাগৰত পেলাই দিয়া। মই তাকেই কামনা কৰিছো প্ৰভু, মই তাকেই কামনা কৰিছো, মোক পৰিত্যাগ নকৰিব। পলম নকৰিবা নহলে যে তুমি ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব লাগিব। যথা ধৰ্ম তথা যথা ধৰ্ম তথা মনত পেলোৱা লক্ষ্মী, যাক তুমি এদিন
বুদ্ধিহীন নারী বুলি হেও জ্ঞান কৰিছিলা সেই সৰস্বতীয়ে আজি তোমাৰ এনেকুৱা দশা কৰি দিলা গতিকে লক্ষ্মী যোৱা পলম নকৰিবা তিনি কল্প ধৰি তুমি মহাসমুদ্ৰৰ মাজত লুকাই থাকা সময়ত আমি তোমাক কৰিম লক্ষ্মী এদিন প্ৰভু বিষ্ণুৰ সৈতে এই বৈকুণ্ঠপুৰীত থাকি বৈকুণ্ঠপুৰী শুৱনি কৰি আছিল সেই লক্ষ্মীয়ে আজি এটা সামান্য ভুলৰ বাবে ধূমকেতুৰ দৰে খহি পৰিব লগা তোমাৰ কুমন্ত্ৰণা প্ৰয়োগ কৰি অনাদৰৰ পাত্ৰী কৰি মোৰ বাবে এই বৈকুণ্ঠৰ দুৱাৰ চিৰদিনলৈ ৰুদ্ধ কৰিলা ময়ো আজি দিছো তোমাক ঘোৰ তুমিও এদিন মোৰ দৰে এই বৈকুণ্ঠৰ পৰা খহি পৰিবা তুমিও এদিন বৈকুণ্ঠৰ পৰা খহি পৰিবা মই আহিলো প্ৰভু সময়ত মোক উদ্ধাৰ কৰিবলৈ নাপাহৰিব যোৱাৰ আগতে লক্ষ্মীৰ শেষ প্ৰতিপাদ প্ৰভু কৰিব যোৱা লক্ষ্মী যোৱা তুমি পলম নকৰিবা তুমি এতিয়াই সেই মহাসমুদ্ৰৰ ফালে যাত্ৰা কৰা যোৱা লক্ষ্মী বিদায়ৰ আগমুহূৰ্তত এটি কথা কৈছা শুনম প্ৰভু সেই হয়দৈত্য অমৰ নহয় প্ৰভু সীতাৰ একে আকৃতিৰ প্ৰাণীৰ হাততেই মৃত্যু হ'ব মই আহিলো প্ৰভু মই আহিলো সময়ত মোক উদ্ধাৰ কৰিবলৈ নাপাহৰিব প্ৰভু মই আহিলো প্ৰভু যোৱা লক্ষ্মী যোৱা মই চকুৰে একো নেদেখা হৈ পৰিলো মই চকুৰে একো নেদেখা হৈ পৰিলো মোৰ কি হ'ল প্ৰভু মই আপোনাৰ নাম স্মৰণ কৰিব পৰা নাই প্ৰভু যোৱা লক্ষ্মী মই আপোনাৰ নাম উচ্চাৰণ কৰিব পৰা নাই প্ৰভু তুমি পলম নকৰিবা লক্ষ্মী মোৰ কি হয়
প্ৰভু যোগে যোগে জন্মে জন্মান্তৰে আপোনাকে যেন স্বামী ৰূপে পাওঁ মোক সময়ত উদ্ধাৰ কৰিবলৈ নাপাহৰিব প্ৰভু বিদায় বিদায় প্ৰভু শিৱলক্ষ্মী তুমি পলক বিদায় ভয়ে লক্ষ্মী যতেই বিষ্ণু ততেই লক্ষ্মী হয় যিয়েই বৈকুণ্ঠপুৰী শুৱনি কৰি থাকিব লাগিছিল আজি আমি তোমাক অকালতে হেৰুৱাব লগা হোৱা বৰ বৰ মৰ্মান্তিক বেজাৰ পাইছো লক্ষ্মী আজি আমার হৃদয় ভাঙি সুরমার হই গল লক্ষ্মীহীনা বৈকুণ্ঠপুরী কিছুদিনের বাবে খালি হইল